প্রবেশ করো রামা রাম রাজীব লোচন সসুর ধনুষ্পানি রূপেণা প্রতম ভূমি রাখেন ধরা তাল একটা রাম চন্দ্র কয় পর দেখ আরে দেখি তেহু বেখ ও আরে হঙ্গে আহে জানি নর লোকে এরি আন কাময়ারে হেন
ভাই লক্ষ্মণ দাদা পূৰ্ণ কৰি অভিলাষ মাতৃ কৈকেৰীৰ পিতৃ সত্য ৰক্ষাৰ নিমিত্তে ত্যাগ কৰি ৰাজসুখ দাদা ৰাজসিংহাসন হেলা ৰঙে আদৰিলোঁ বনবাসী তাপস জীৱন লগত সংগী কৰি জনক দুহিতা সীতা দাদা আৰু তুমি সুদৰ লক্ষ্মণ পঞ্চৱতী বনৰ মাজত আনন্দেৰে অতদিনে জাপিলো জীৱন কিন্তু নিয়তিৰ কি যে পৰিহাস দাদা অকালতে কাহিনীলে মোৰ বুকুৰ মানিক দাদা সীতা সীতা ক'ত দাদা। আছা তুমি দাদা ভাই জটায়ুৰ মুখে শুনি জানুকী হৰণৰ কথা আখাৰ ৰেঙনি এটি মোৰ আহে মনলৈ কি জানিবা লগ পাম কি জানিবা বাৰ্তা পাম দেৱী জানুকী ভাই দাদা হতাশাক নিদিবা প্ৰশ্ৰয় মহাকাশত উদিত ভাস্কৰ তথাপিতো ইমান অন্ধকাৰ গহীন অৰণ্যভূমিৰ নাই পাৰাপাৰ দাদা বনচৰ হিংস্ৰ জন্তুগণে চতুৰ্দিশে কৰে বিচৰণ দাদা তাৰোপৰি পথদুৱাৰ ৰুদ্ধ কৰে ৰক্ষকীয়ে বিপদৰ এনে সন্দিক্ষণে আহে যদি মনলৈ হতাশা তোমাৰ দাদা কেনেদৰে থাকিব শ্ৰীৰাম দাদা ভাই আয়ুমুখী ৰাক্ষসীক কৰোঁতে নিধন মনত পৰিছিল মোৰ দেৱী জানুকী ভাই কাৰোবাৰ পত্নীহাৰা অভগা স্বামীয়ে লগত অনুজ লৈ এই বনে বনে কৰিছে বিহাৰ ঠিক তেনেদৰে দাদা কাৰোবাৰ ৰক্ষ কন্যাক নাক কাণ কাটি মই কৰিলো লাঞ্ছনা তেনেদৰে দাদা দেৱীৰূপী জানুকীক মোৰ সেই ৰাৱণে কৰে বুলি লাঞ্ছনা হতাশাত ভাগি পৰো মই দাদা ভাই দাদা ৰাম হৰ ধনু ভংগ কৰি লভিলো সীতা আৰু সেই সীতাৰ কাৰণেই পৰশুৰামৰ স্বৰ্গপথ মই কৰিলো ছেদন দাদা ৰাৱণ অনাৰ্য ন্যায্যহী দেৱতা গন্ধৰ্ব কিম্বা মানৱ ৰাক্ষস দাদা কি কুলত জন্ম লভি আচৰিছে দুখীয়েই ইক্ষাকু বংশ নহয় দাদা নহয় লক্ষ্মণ আকাশ পাতাল দাদা জনাৰণ্য কিম্বা বিশাল অৰণ্য ভূলোক স্বৰ্গলোক দাদা। জীৱ জন্তু সকলোকে পুৰি মই চাই কৰি দিম দাদা ক্ষান্ত হোৱা দাদা খঙত অস্থিৰ হৈ নজ্বলাবা তুমি এই শ্যামল ধৰণী নকৰিবা ধ্বংস ত্ৰিজগত সীতা যদি হৈছে লাঞ্জিতা অসম্ভৱ দাদা ৰাৱণ সাধ্য নাই ৰাৱণৰ সাধ্য নাই জগতৰ জীৱ সমস্তৰ পাপ ভাৱে জানুকীৰ চাব চকুলৈ আৰু যদি দাদা চাই কোনোবাই সীতাৰ সতীত্ব ভাৱে ভস্ম হ'ব সেই মুহূৰ্ততে দাদা ভাই জটায়ুৱে কৰিছে ইংগিত এই বনৰ পশু পক্ষীগণেই হ'ব আমাৰ পথৰ সাৰথি ব'লা ভাই ব'লা দাদা কবন্ধ ৰাক্ষসে বৰ্ণোৱা মতে এই হয়তো সেই পম্পাদেশ দাদা সীতাৰ বিৰহে যদিও আছে মোক কলুৱাই ই দেশৰ ছায়াছবি দেখি শান্তি যেন লভিছো প্ৰাণত ঋতুত বসন্ত ঋতু তৰু তীৰ্ণ পাতৰ খোপাত থকা কিখলয়বোৰ ৰিব ৰিব বসন্তৰ বায়ুৱে কপাই দাদা ভাই বিতুপন পম্পাৰ ৰূপ সান্নিধ্যত আজি মোৰ জোৰাই নয়ন সৰু সৰু পুষ্প চুপহিয়ে ইফাল সিফাল কৰি ফুৰিছে অমলি
এই দৃশ্য যদি জানুকী দেৱীয়ে দেখিলহেঁতেন লক্ষ্মণ দাদা অসহ্য যন্ত্ৰণাপূৰ নিৰিবা মোৰ অন্তৰত দাদা তুমি নিজেই দেখোন উৰ্মিলাকে এৰি থৈ অযোধ্যাৰ ৰাজপ্ৰসাদত ৰাঘৱৰ পদসেৱা কৰি দাদা ঘূৰি ফুৰিছা এই অৰণ্যৰ মাজে অপ্ৰকাশ্য ভাৱ লৈ বিৰহ বেদনা কৰি আছা জীৱন যাপন ঠিক সেইদৰে ভাই প্ৰকৃতিৰ নীলাভূমি দেখি চকুলোৰে বেদনা মই থৈছোঁ লুকুৱাই কিন্তু মই ৰাম দাদা হৰধনু ভংগকাৰী দশৰথী ৰাম ইচ্ছা যদি কৰোঁ মই এপাত হৰেৰে দাদা বিনন্দিয়া সৃষ্টিৰ কৰিব পাৰোঁ বিনষ্ট দাদা ইচ্ছা যদি কৰোঁ মই সপ্তম সমুদ্ৰত পাৰোঁ জ্বলাব অগ্নি দাদা ইচ্ছা যদি কৰোঁ মই গিৰি গুহা পৰ্বত পাহাৰ একেবাৰে চিৰাচিৰ কৰি দাদা থাকিলেহেঁতেন যদি জনক নন্দিনী হাঁহি হাঁহি মধুগ্ৰন্থি ফুল আনিলোহেঁতেন ছিগি সীতাৰ প্ৰাণ জোৰাবৰ বাবে আজি যেতিয়া সীতাই নাই কিহৰ কাৰণে পম্পাৰ এই বিমল সৌন্দৰ্য দাদা কিহৰ কাৰণে এই ৰূপ প্ৰকৃতিৰ নালাগে এই বিমল সৌন্দৰ্য দাদা জানকীবিহীন ৰাঘৱে কদাপি নলয় এই নাই দাদা সৌন্দৰ্যৰ ভাৱ দাদা হে পম্পা ক্ষমা কৰা মোক জানকীবিহীন ৰাঘৱে কৰিব অগ্নিসংযোগ দাদা পম্পাৰ পদেশত ক্ষান্ত হোৱা দাদা হৰাগ্নিয়ে এই দেশ কৰিলে দেখোন হ'ব পাৰে শীতে বিপৰীত কোনোবা দেৱতা কিম্বা কোনোবা ঋষিয়ে প্ৰকৃতিৰ এই ৰূপ কৰিছে স্বজন নজলাবা দাদা ইয়াক কিদৰে লক্ষ্মণ দাদা তুমি জানো শুনা নাই দূৰত সেয়া কোকিলৰ সুৰ তুমি জানো শুনা নাই গুণ গুণ ভুমুৰাৰ সেই মধুৰ গুঞ্জন দাদা দূৰৰ পৰাই সিহঁতে আজি শ্ৰীৰামক কৰে উপহাস সিবিলাকৰ কণ্ঠ শুনি জোৰাইছিল সিয়ামুৰ জানকী সীতাই দাদা আজি যেতিয়া সীতাই নাই কোনে শুনিব সিহঁতৰ মধুৰ সংলাপ দাদা ভাই সৱৰীয়ে কৈছিল পৰিছে মনত দেৱতাৰ অনুগ্ৰহ লবি সৱৰীয়ে এইবিলাক কৰিছে স্বজন এইবিলাক এনেদৰে কৰিলে দাহন ঘটনা কিবা নতুন ঘটিব দাদা সেয়ে দাদা কৰো অনুৰোধ সম্পৰণ কৰি ক্ৰোধ থোৱাহৰ তোনত ভৰাই দাদা ভাই পৰিছে মনত আজি বহুকাল অকলে নিৰলে থাকি অযোধ্যাত মৰি কান্দিছে ভাগৰি সেয়া জানো মই সহ্য কৰা নাই দাদা উঠিছোনে তোমাৰ দৰে ক্ৰোধত উধলি হৈছোনে তোমাৰ দৰে অস্থিৰ শোকত লক্ষ্মণ দাদা মানিছো তোমাৰ কথা বুজিছো সকলো কিন্তু মোৰ দৰে স্নেহৰ ভাইজাক হৰিছেৰে কোনোবা ৰাক্ষসে দাদা কোন অপহিতা কোৱা সীতাৰ নিচিনা দাদা মুক্তি দিছো সবৰীক মুক্তি দিছো কবন্ধ ৰাক্ষসক দাদা বিৰাট মাৰিছ আৰু খৰ দুখনক কাৰ বাবে বাৰু মই কৰিলো নিধন দাদা সীতাৰ বাবেই জানো আহি পোৱা নাই এই ৰক্ষভূমি দাদা ইয়াত প্ৰৱেশৰ লগে লগে মোৰ মনত হৈছিল অপাৰ আনন্দ দাদা কিন্তু সময় যিমানেই গৈছে বাগুৰি প্ৰকৃতিৰ উতলা যৌৱনে সঘনাই আনি দিয়ে মোক সীতাৰ বাতৰি দাদা ভাই পাই আহিছো বহুতো প্ৰমাণ অপহিতা জনক নন্দিনী সেই ৰাৱণৰ দ্বাৰা দুৰ্জয় ৰাৱণে আহি গিৰি গুহা নদ নদী একাকাৰ কৰি হৰি নিছে ভাইজাক তোমাৰ ভাই জটায়ুৰ মুখে দাদা এই বাৰ্তা লভিব পাৰিছো সাপগ্ৰস্ত কবন্ধয়ে সাপমুক্ত হৈ পৰামৰ্শ প্ৰদানিলে আমাৰ আগত দাদা ভাই দাদা কৰিলেহে
কৰিলেহে সেই সুগ্ৰীৱৰ সৈতে সখিত্ব বন্ধন সহজতে উদ্ধাৰ হ'ব জানো কি আমাৰ কোন তোমালোক তৰুণ তৰুণী কিবা প্ৰয়োজনেই ৰাম লক্ষ্মণৰ ওচৰত আমাৰি বন্দেশীয়া মাতংগকে আদি কৰি ঋষিমণিকণে স্থাপন কৰিছে এই বন্দেশ এওঁ সম্পদন অনাহুত ভাবি পালে মানৱ জীৱন দুয়োজনেৰে ইচ্ছা আমাৰ শ্ৰীৰামৰ হেবি চৰণ তথাস্তু ব্যক্ত কৰা অভিলাষ মন সেৱকে নাই অভিলাষ হৃদয় বিদীৰ্ণ হোৱা দাৰুণ আঘাত খুলি আহিছোঁ বাতৰি দিবৰ সখিত্য লাভৰ পাৰিবা দিব সেই সুগ্ৰীৱৰ সন্ধান বলক আরে ঋষভ হেতু সলে শ্রীরাম লক্ষ্মণ আরে হংকে ধীরে ধীরে পম্পা মন্ত্রী ডাঙরিয়া চাওঁতে চাওঁতে এবছৰে গোল পাৰ হৈ তথাপিতো নাহিল দেখোন দাদা মোৰ অঘুৰ সংহাৰী মনে মোৰে হৈ চিন্তা কিবা যেন অঘটন ঘটিছে দাদাৰ ময়ো তাকেই কৰিছোঁ সন্দেহ শুনিছোঁ বহুদিন সুৰংগ দেশত হোৱা